নমস্কাৰ সকলোকে। এয়া মই ৰাতিপুৱাৰ কাৰণে জলপান বনাবলৈ লৈছিলোঁ, তাকে ভিডিঅ'টো বোলো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগতো। এয়া মই বাটাৰ কেৰাহীখনত দি বৰা চাউল বহাই দিছোঁ। এয়া বৰা চাউলখিনি আমাৰ ঘৰৰে খেতি কৰা হয় বাৰু। 2 ঘণ্টা মই নৰ্মেল পানীত তিয়াই থৈ দিলোঁ। তাৰপিছত ধুই মেলি ধুনীয়াকৈ বাটাৰ দি চাউলখিনি ভাজি আছোঁ। তাৰপিছত মই ইয়াত এড কৰিম আধা চামুচ নিমখ পৰিমাণ অনুযায়ী। তাৰপিছত এয়া চেনি এচামুচ দি দিছোঁ মই। ৰাতিপুৱাৰ ভাগত এনেও মানে জলপানটো খাই ভাল লাগে, সেইকাৰণে বোলো আজি জলপানকে খাওঁ, সদায়নো আৰু কিমান ভাত খাই থাকিম। এয়া মই গাখীৰ গৰম কৰি থৈছোঁ। এয়া মই কিছু সময় 5 মিনিটমান এনেকৈ মানে কম জুই দি ভাজি ইয়াত গৰম পানী অলপ দি দিছোঁ। আধা কাপমান হ'ব। আধা কাপমান পানী দি বৰা চাউলখিনি মই ধুনীয়াকৈ ভাজি আছোঁ। এয়া ভাজি মানে ইয়াত ঢাকনিটো লগাই দিম মই কিছু সময়ৰ কাৰণে। কিন্তু চাব যাতে গেছটো একদম কমাই থৈ দিয়ে, নহ'লে হাই ফ্লেমত থাকিলে মানে লাগি যায় চাউলখিনি, যিহেতু আঠা আঠা। এয়া মোৰ খাবলৈ ৰেডি হৈ গ'ল জলপানখিনি। এয়া মই এতিয়া হাজবেণ্ডক খাবলৈ দিম জলপান। এয়া মই বৰা চাউলখিনি দি দিছোঁ ধুনীয়াকৈ। এইখিনি দৈ আমাৰ যিহেতু গৰু আছে, ঘৰৰে দৈ বাৰু, খাবলৈ ধুনীয়া হৈছিল একদম। তাৰ লগত আকৌ মিঠাই নহ'লেনো কেনেকৈ খাব, সেয়ে অলপমান জুলীয়া মিঠাই দি দিছোঁ। এয়া ধুনীয়াকৈ ৰাতিপুৱাৰ ভাগৰ জলপান আমাৰ ৰেডি। আপোনালোকে কমেণ্ট কৰিবচোন ভাল পালে ভিডিঅ'টো।